গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই বাৰু। আপোনালোকৰ গুড মৰ্ণিং কেতিয়াবাই হ'ল চাগে। মোৰ গুড মৰ্ণিং এতিয়াহে হৈছে বাৰু। কাৰণ মাৰ ঘৰত আছোঁ যে। মাৰ ঘৰত থাকিলে আৰু কিমান টাইমত উঠোঁ ঠিকেই নাই। খোৱা বোৱা খোৱা সিমানেই হৈছে। এইকেইটা পেককেইটা ইগন'ৰ কৰিব পাৰোঁ। কাপোৰ ভৰাই থ'ব লগা হৈছে কাৰণ কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈ গৈছে। গডৰেজ আছে বাৰু, নথকা নহয়। তথাপিতো গা চা ধুই কৰি আহিলোঁ। আহি চাহ খাবলৈ বহি আছোঁ। কাৰেণ্টটো নাই। বৰদেউতাহঁতৰ গছ কটাৰ কাৰণে কাৰেণ্টটো কাটি থৈছে। গৰমত এয়া বহি বহি চাহ খাবলৈ লৈছোঁ। আপোনালোকে ক'বচোন বাৰু, মাকৰ ঘৰত থকা দিনকেইটা কিমান সুখৰ হয়। সেইকণ সুখ আন কোনেও দিব নোৱাৰে, নহয় জানো? বাৰু ভিডিঅ'টো আপলোড কৰোঁতে গুড নাইটেই হ'বগৈ বাৰু। তথাপিতো আপোনালোকে ভিডিঅ'টো সকলোৱে চাব, লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ লগতে মোকো আগবঢ়াই লৈ যাব। এনেই আৰু মন গ'ল ভিডিঅ' এটা দিওঁ বুলি পটককৈ কৰি দিলোঁ। ধন্যবাদ।